এবাৰ গ্ৰাহক অংকুৰ। সাতবাৰ গ'ল ৮ নম্বৰ বাৰৰ বাবে প্ৰস্তুতি। নগাঁৱত চুৰি কৰি টিয়কত ধৰা পৰিল স্মাৰ্ট চুৰ। চিলনী চুৰ দেখিছে, চিধা চিধি চুৰো দেখিছে। কিন্তু আজি আপোনালোকক লগ কৰাই দিম এজন পঢ়া শুনা কৰা চুৰৰ সৈতে, যে এবাৰ দুবাৰ নহয় ৭ বাৰ জেলৰ ভাত খাইছে। অংকুৰ দাস ৭ বাৰ অলৰেডি জেল গৈছে। এবাৰ ৮ টাইম মানে তেওঁক আমি এতিয়া কাছাৰীত আনি পেলাই বাকী বস্তুখিনি আমি উলিয়াব ট্ৰাই কৰি আছোঁ। নগাঁৱত দিন দুপৰতে 4টাকৈ ঘৰত চাফাই অভিযান চলাই এতিয়া পুনৰ ৮ নম্বৰ বাৰৰ বাবে জেললৈ যাবলৈ সাজু হৈছে শিৱসাগৰৰ অংকুৰ দাস। চাকৰি নাই, কিন্তু কামত খুবেই নিষ্ঠা। একেদিনাই 4টাকৈ ঘৰত লুটপাট কৰিলে অংকুৰে। ঘৰ ভাড়া লোৱাৰ চলেৰে গৈ মালিকক দিলে ভাড়া। নামটো অংকুৰ হলে কি হব, কামবোৰ কিন্তু একেবাৰে পকা। নগাঁৱত ঘৰ ভাড়া বিচাৰি গৈছিল অংকুৰ, কিন্তু ভাড়া লবলৈ নহয়, ঘৰত চাফাই অভিযান কৰিবলৈহে। হৈবৰ গাঁৱৰ 3টা আৰু মৰিকলঙৰ এটা ঘৰত অংকুৰৰ যাদু চলিল। পিছে নগাঁও আৰক্ষীও কম নহয়, টিয়কৰ পৰা থাপ মাৰি ধৰি আনিলে এই অভিজ্ঞ চুৰটোক। 12 লাখ টকাৰ সোণত হাত চাফা। যোনখিনি গ'ল্ড মানে মল্ড কৰি দিলে, এই গ'ল্ডখিনি ৱেইট এতিয়া 76 গ্ৰামছ ওলাইছে। এইটো মাৰ্কেট ভেলু এৰাউণ্ড 12 লাখ মান টকাৰ হ'ব। আনৰ নামত গোল্ড লোনৰ কাগজ গুটোৱাটো অংকুৰৰ বাবে অৱসৰ বিনোদন। চুৰি কৰা সোণখিনি ৰাখিছিল শিৱসাগৰৰ বন্ধু সোণাৰীৰ দোকানত। 12 লাখ টকাৰ সোণ। আৰক্ষীয়ে সোণো উদ্ধাৰ কৰিলে আৰু লগতে লৈ আহিল 2জন সোণাৰীকো। অংকুৰৰ জেপত আকৌ পোৱা গৈছে আনৰ গোল্ড লোনৰ কাগজ, মানে চুৰিও কৰে আকৌ বেংকৰ কামো চম্ভালে। ব্যুৰ ৰিপৰ্ট, পিপলছ টিভি।